জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও মহাবিদ্যালয়ৰ শিক্ষক পৰিষদে পিয়লি ফুকন নাটখন আজি মঞ্চস্থ কৰিবলৈ লৈছে আৰু সেই নাটকখনৰ শুভ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা আজি শ্ৰদ্ধাৰ অসমৰ চলচ্চিত্ৰ জগতৰ এজন বৰেণ্য বলিষ্ঠ অভিনেতা দীনেশ দাসদেৱ আমাৰ মাজত উপস্থিত হৈছেহি তাৰ বাবে আমি আজি অতি সুখী আৰু লগতে আমি জনাব বিচাৰিছোঁ যে তেখেত এইখন মহাবিদ্যালয়ৰে এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰকৃততে দীনেশ দাসদেৱৰ অভিনয় জীৱনৰ আৰম্ভণিও হৈছিল নগাঁৱতে কাৰণ চাকৰি সূত্ৰে তেখেতৰ দেউতাক 1950ৰ দশকত নগাঁৱত আছিল আৰু 1954 চনত তেওঁ একলব্য নামৰ এখন নাটক নগাঁৱত তেওঁ 12 বছৰ বয়সতে তেওঁ অভিনয় কৰিছিল আৰু সেইখিনি সময়তে শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু নাট্যপ্ৰবৰ শাৰদাকান্ত বৰদলৈৰ দৰে অসমৰ নাট্য জগতৰ কিংবদন্তি পুৰুষসকলৰ তত্ত্বাৱধানত তেখেতে অভিনয় কৰিছিল অভিনয়ৰ তেওঁ শিক্ষা পাইছিল আৰু তাৰ পাছত মৰম তৃষ্ণা নামৰ সিনেমাখনৰ জৰিয়তে তেওঁ সিনেমা জগতত ভৰি দিছিল তাৰ পাছত তেওঁ অজস্ৰ ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত ছবিত অভিনয় কৰিছে যেনে কুশল কণিকাৰ ৰামধেনু সংকল্প ইত্যাদি আৰু তেখেতে তাৰ উপৰিও অজস্ৰ চুটি ছবি মঞ্চনাট ধাৰাবাহিক দূৰদৰ্শন ধাৰাবাহিক আদিত অভিনয় কৰিছে আৰু বহুতে হয়তো নাজানে যে 1975 চনত দীনেশ দাসদেৱে বলিউডৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনৰ লগত এখন ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল সিনেমাখন আছিল অলিভাৰ টুইষ্ট নামৰ চাৰ্লছ ডিকেন্সৰ অত্যন্ত প্ৰখ্যাত এখন উপন্যাসৰ অসমীয়া অভিযোজনা খুন্তি সিনেমাখনৰ নাম আছিল কোনো বিশেষ কাৰণত সিনেমাখন অৱশ্যে মুক্তি নাপালে ছবিগৃহত সিনেমাখন মুকলি নহল হয়তো সেই সিনেমাখনত দীনেশ দাসদেৱে যি মুখ্য খলনায়কৰ ভূমিকাত অভিনয় কৰিছিল ফেগিন নামৰ চৰিত্ৰটো সিনেমাখনে মুক্তি পোৱা হলে আজি অসমীয়া সিনেমাৰ ইতিহাস খলনি হৈ গলহেঁতেন আৰু সেই অভিনেতাজনে আজি আমাৰ মাজত উপস্থিত হৈছে তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ দ্বাৰা তেখেত সন্মানিত হৈছে আৰু অজস্ৰ অনুষ্ঠানে তেখেতক জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে তাৰ ভিতৰত আমাৰ নগাঁও নাট্য সমিতিও অন্যতম তেখেতক আমাৰ মাজত পাই আজি আমি গৌৰৱান্বিত তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে মই আমাৰ মহাবিদ্যালয়ৰ ডক্টৰ ফৰিস্তা ইয়াসমিন আৰু ডক্টৰ জ্যোতিস্মিতা দাসক অনুৰোধ জনাইছোঁ তাৰ লগতে আমাৰ অধ্যক্ষ মহোদয়ও মঞ্চলৈ আহিব শ্ৰদ্ধাৰ দীনেশ দাসদেৱে আজি আমাৰ এই নাটকখন শুভ উদ্বোধন কৰাৰ আগতে আমি এটা সৰুকৈ সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ দীনেশ দাসদেৱক এখন গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা জনাবৰ বাবে মই ডক্টৰ ফৰিস্তা ইয়াসমিনক অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীদেৱক এখন গামোচাৰে সন্মানিত কৰিবলৈ মই ডক্টৰ ফৰিস্তা ইয়াসমিনক অনুৰোধ জনাইছোঁ মই দীনেশ দাসদেৱক দুআষাৰ কৈ আজি নাট অনুষ্ঠানটো শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধা ৰাইজ মই বৰ নষ্টালজিক হৈ গৈছোঁ পুৰণি কথাবিলাক মনত পৰিছে বুজিছা আৰু
দেউতাৰৰ কথা মনত পৰিছে তোমাক দেখাৰ লগে লগে মোৰ জীৱনৰ প্ৰথম ছবিখনৰ মৰম তৃষ্ণাৰ প্ৰথম শ্বটৰ ষ্টিল শ্বট লৈ এই অৰূপৰ দেউতাক অমূল্যমান নাই আৰু সেয়া আছিল 1960 চন মই তেতিয়া ফাৰ্ষ্ট ইয়াৰত মই যে চিনেমাত অভিনয় কৰিম মই কেতিয়াও ভবা নাই অভিনয় কৰিছোঁ আজি যেটো আমলাপতি নাট্য মন্দিৰ আগে সেইখন মঞ্চখন ৰাস্তাৰ ওপৰত আছিল কিন্তু এতিয়া হেতু পিছপিনে গৈছে সেই পিছপিনে যাওঁতে যেটো প্ৰথম অভিনয় সেই অভিনয় মই শোণিত কুঁৱৰীৰ বান ৰজা হৈছিলোঁ আজিও মস্ত তেতিয়া হিৰো আছিলে পবিত্ৰ বৰকাকতী নাম শুনিছে না পবিত্ৰ বৰকাকতীৰ নামখন মণিদা বুলি মাতিছিলোঁ মোৰহে ল'ৰা আছে কোনো বুলি দেখাই নাই আচলতে আচ্ছা যিয়ে নহওক মই আজি অতি সৌভাগ্যৱান যে আজিৰ এই অনুষ্ঠানত বৰকটকীয়ে মোক তোমালোকৰ আগত তুমি বুলি কৈছো সৰু সৰু ল'ৰা ছোৱালী আছে গোটেই খোপা তোমালোকৰ আগত মোৰ পুৰণি কথা ক'বলৈ দিয়া সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ তোমাৰ নামটো নাজানিলোঁ আচ্ছা সুন্দৰ নাম থ্যাংক ইউ আমাৰ এংকৰিঙে কৈয়ে গৈছে জীৱনত বুপ আহিছে নেকি তাৰিণী দেৱ আহিছে নাই বুপ আহিছে নেকি ৰাতিপুৱা আহিছিলে ন মোক আহিম বুলি কৈছিলে যিয়ে নহওক পুৰণি মানুহবিলাক লগ পালে ভাল লাগে এই দেৱ বহি আহিছে একেলগে আমি পঢ়া মানে পুৰণি মানুহবিলাকক দেখিলে সঁচাই মনটো ভাল লাগে যেতিয়া 54ত মই ক্লাছ 6ত ইয়াত নাম লগাওঁ গৰমৰ বন্ধৰ নাটক এখন আমি বুপ মই এনেকৈ আমলাপতি যিকেইটা ল'ৰা আজি বহুত নাই মোৰলৈ মনত পৰিছে এতিয়া অভিনয় কৰিছিলোঁ যিয়ে নহওক মোৰ প্ৰথম চিনেমা এণ্ট্ৰেঞ্চটো কওঁ মই 60 চনত তেতিয়া যজ্ঞেশ্বৰ শৰ্মাদেৱ আছিলে মই তেতিয়া ফাৰ্ষ্ট ইয়াৰত নাম লগাইছোঁ ইয়াত তেতিয়া আব্দুল মজিদা আছিলে তেওঁ ইলেক্ট্ৰিচিটিত কাম কৰিছিলে তেওঁৰ লগতো কেইবাখনো অভিনয় মই কৰিছিলোঁ সেইদিনা এই গেটেদি মই চাইকেলখনলৈ ওলাইছোঁ তো চিঞৰিছে পোষ্ট অফিচৰ মুখৰ পৰা এইদিনা চাওঁ 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 কি হ'ল দাদা মই এখন চিনেমা কৰিম নহয় গম পাইছেনে নাই পাইছোঁ ইদুল হুছেইনে এই ঢাকাৰ প্ৰতি ইদুল হুছেইন তেওঁৰ কিতাপৰ দোকান আছিলে ইদুল হুছেইনে প্ৰযোজনা কৰিব অঁ তুমি মোৰ ছবিত অভিনয় কৰিব লাগিব নহয় মই কপি গ'লোঁ তেতিয়া মই ফাৰ্ষ্ট ইয়াৰ মই ভবা নাই অসমীয়া চিনেমাৰ 18 নম্বৰ কি 19 নম্বৰ ছবিত মই অভিনয় কৰিবলৈ পাম সঁচাই এতিয়াও মোক কঁপনি উঠিছে মই যাই মজিদাৰ ভৰিখনত ধৰি সাবত মাৰি ধৰিছোঁ দাদা মই নোৱাৰিম নহয় তুমি পাৰিবা মই তোমাক শিকাম আৰু তুমি এই ছবিখনৰ ভিলেইন কৰিব লাগিব তেতিয়া মস্ত থুলন্তৰ আছিলোঁ মই ৰেচলিং কৰিছিলোঁ প্ৰণায়াম কৰিছিলোঁ গোটেই সোপাই কৰিছিলোঁ মানুহে মোক ভাড়া দি লৈ যায় মাৰিবৰ কাৰণে মানুহক যিয়ে নহওক এই মোৰ প্ৰথম এণ্ট্ৰি ভাল লাগিল আৰু সেই যে মই অভিনয় আৰম্ভ কৰিলোঁ তাৰ মাজত মোৰ 7টা বছৰ গুচি গৈছে 68ত মই এটা ব্ৰেক পালোঁ ইন্দুকল্প হাজৰিকাৰ মানৱ আৰু দানৱ বুলি চিনেমাখনত
সেইখনতো মই দানৱৰ অভিনয় কৰিব লাগে তেখেতে অফাৰ লৈ আহিলে দানৱ মানে অতি দানৱ যিখন ছবিত মই বেলেগ ধৰণে অভিনয় কৰি অলপ হিন্দী মিক্সিং কৰি হিন্দী ষ্টাইলত মই প্ৰথম অসমীয়া ছবিত মাৰপিটৰ আৰম্ভ কৰিছিলোঁ সেই মাৰপিটত মই এটা বেলেগ ব্ৰেক পাই গ'লোঁ 71ত সেই চিনেমাখন ৰিলিজ হ'ল আৰু ভাবিব নোৱাৰাকৈ মানুহে মোক একচেপ্ট কৰিলে আৰু সেই তেতিয়াৰ পৰা যি ভিলেইন 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 এতিয়ালৈকে ভিলেইনেই হৈ আছোঁ এতিয়া প্ৰায় মোৰ 122খনমান ছবি হ'ল ইফাল সিফাল কৰি CD ফিল্ম প্ৰায় 40খনমান কৰিলোঁ নাটক আকাশবাণীতো বহুত 400মান হ'ল এইবিলাক হিচাপ দি লাভ নাই আৰু এতিয়া আৰু পাহৰিছোঁ নিজেও কৰি মই কেনেকৈ কৰিছোঁ সেই আপোনালোকৰ আশীৰ্বাদ তোমালোকৰ আশীৰ্বাদ আৰু ওপৰৰ মানুহজনৰ আশীৰ্বাদ আজি মোৰ মিছেছকো লৈ আহিছোঁ তেওঁ তুমি উঠা এবাৰ দেখুৱাই কেনেকৈ যে 51 বছৰ কটাইছোঁ ঈশ্বৰেহে জানে চিনেমা মানৱ দানৱ ৰিলিজ হৈছে 71ৰ 25 ফেব্ৰুৱাৰী নে 24 ফেব্ৰুৱাৰী শুকুৰবাৰে আৰু এওঁক মই বিয়া কৰাইছোঁ ফেব্ৰুৱাৰীৰ 15 তাৰিখে 10 দিনো নহ'ল এওঁক মই চিনেমাখন নিবগৈ এওঁ খুব কেৰেকেৰিকৈ চাই মোক মানুহজন সেইজনেই নেকি যিয়েই নহওক আজি 51টা বছৰ সুখে দুখে কটাইছোঁ আৰু ভাল লাগিছে এইটো কাৰণত মই এই যে ইয়াত মই দুজন মই কৈ যাওঁ যিবিলাকে নতুনকৈ শিকিছে বা অভিনয় কৰিবলৈ আহিছে তেওঁলোকৰ কাৰণে উদ্দেশ্যে মই কওঁ ফাৰ্ষ্ট অভিনয় কৰিবলৈ হ'লে অবজাৰভেশ্যন লাগিব আৰু এক্সাৰচাইজ লাগিব যিটো দেখিলা সেইটো এক্সাৰচাইজ কৰিব লাগিব সাধনা কৰিব লাগিব আমাৰ দিনত তেতিয়া একো নাছিলে মই দুজন গুৰু পাইছিলোঁ এজন হ'ল শাৰদাকান্ত বৰদলৈদেৱ আৰু এজন শিল্পী প্ৰাণ চন্দ্ৰকান্ত ফুকন শাৰদাকান্ত বৰদলৈদেৱে মোক এটা বেলেগ ধৰণৰ খুহুতীয়া ধৰণৰ অভিনয় মোক শিকাইছিলে আৰু মানে চন্দ্ৰ ফুকনে এই যে আজি ভিলেইন কৰিছোঁ এই ভিলেইনৰ এটা মোক শিকাইছিলে য'ত মই বান নাৰজা কৰিব যাওঁতে তেওঁ মোক শিকাইছিলে যে কেনেকৈ চকু পকাব লাগে কেনেকৈ মানুহক হাঁহিব লাগে কেনেকৈ কি কৰিব লাগে যিয়েই নহওক দুটা গুণ হৈছে শাৰদাকান্ত বৰদলৈদেৱৰ আশীৰ্বাদত মই দুবাৰো মই UK বিহু এছ'চিয়েশ্যনে মোক মাতিলে তাত মোৰ পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে আৰু দুইবাৰো পিছৰ বাৰত মই ভূপেন্দাৰ লগত গ'লোঁ 2000 চনত আৰু প্ৰথমবাৰো গৈছিলোঁ 97ত দুটাই ডাঙৰ শিক্ষা দিলে এই যে গ'লোঁ মই তাত মোক এটা নতুন শিক্ষা দিলে এতিয়া বহুতে সাহিত্য কৰিছে কৰিছে মই প্ৰায় 6 মাহৰ ভিছা দিয়ে দেৱ জানুৱাৰীটো 6 মাহৰ ভিছা দিয়ে মই আগতেই 6 মাহৰ ভিছাটো পামেই মই গতিকে 1.5 মাহমানৰ মই বিভিন্ন অসমীয়া যিকেইটা আছে আমাৰ নগাঁৱৰো আছে উপেন শইকীয়া ডক্টৰ উপেন শইকীয়াৰ ভতিজাক কৰুণা সাগৰ জিতেন দাস ভনীয়েক অনিমা ইহঁতৰ এনেকৈ চবকে টেলেক্স দিছোঁ তেতিয়া ফোনৰ বাহিৰে ফোন নাই তেতিয়া এই টেলেক্স দি তেওঁলোকৰ ঘৰত মই কৈছোঁ মই শুকুৰবাৰে গৈ পাম শনিবাৰে আৰু দেওবাৰে মোক ৰাখিবানে কোনেওতো না বুলি নকয় এই যে ইন বিটুইন সোমবাৰৰ পৰা শুকুৰবাৰলৈ মই কি কৰিম তেতিয়া মই যাৰ ঘৰত আছিলোঁ কৰুণা সাগৰ দাস কৈছে ইয়াতেই অসমৰ ছিনিয়ৰ জাৰ্নেলিষ্ট মোৰ দুজন বন্ধু আহি পাইছে
অকু আৰু বুপ ৰাইজক দেখুওৱা কথা কৈছোঁ ৰাইজক মই মুখখন দেখুওৱা সুন্দৰ একেলগে আমি অভিনয় কৰা অকু স্মাৰক আৰু বুপ অভিনয় কৰা বুপে খুব ভাল ভায়লিন বজায় খুব ভাল ভায়লিন বজায় এতিয়াও কয় ইয়াৰ ভাইচ প্ৰিন্সিপাল যিগৰাকী আছিলে মহেশচন্দ্ৰ দেৱগোস্বামী তেখেতৰ ছোৱালী নাথিংহামত থাকে লেষ্টাৰত থাকে মই তেওঁৰ ঘৰলৈও গৈছোঁ আছোঁ 2 ৰাতি মঞ্জিৰা এতিয়াও বুপৰ কথা লেখে যে খুব ভাল ভায়লিন বজাইছিলে খুব ভাল কৰিছে এতিয়াও মোৰ লগত সংযোগ আছে যিয়ে নহওক এই সোমবাৰৰ পৰা শুকুৰবাৰলৈ মোৰ জীৱনী লেখা আৰম্ভ কৰিলোঁ হাস্যব্যংগ হৈ এই হাস্যব্যংগ কৰি এটা সময়ত মোৰ 3খন কিতাপ ওলাল আৰু এই হাস্যব্যংগ মানুহ খুব অসমত কম কাৰণে খাৰুপেটীয়াৰ এগৰাকী অধ্যাপিকাক ডক্টৰেটৰ কাৰণে ছাবজেক্ট বাছি দিলে 21শ শতিকাৰ প্ৰথম দশকৰ হাস্যব্যংগ সাহিত্য তেতিয়া কোনো নাছিলে মই মোৰ লেখাটো সোমাই গ'ল ভদ্ৰ বৰা আছিলে আৰু এনেকৈ আৰু 2জনৰ নাম আছিলে পাহৰি গ'লোঁ মই এই মোৰ লেখনিৰ মাজেৰে বা ভদ্ৰ বৰাৰ লেখনিৰ মাজেৰে তেখেতে ডক্টৰেট পাই গ'ল যিদিনা আহি মোক গামোচা পিন্ধাই মোক সেৱা কৰিলে মোৰ চকু পানী ওলাই আহিছিল মইতো সাহিত্যিক নহয় মইতো পাবত গজা সাহিত্যিক কিমান ভাল লাগিছে গতিকে এইবিলাক নষ্টালজিয়া হৈ গৈছোঁ যিয়েই নহওক আজি সিদিনা যোৱা 13 তাৰিখে মোক জীৱনজোৰা সাধনা বঁটা দিলে ইয়াততো পাইছোঁই প্ৰায় 14-15টা ৰাইজৰ আশীৰ্বাদ পাইছোঁ এতিয়াও পাই আছোঁ আজি ইয়াতে নগাঁও কলেজত মোক আকৌ কিয় মাতিলে এই এটা মোৰ প্ৰতি থকা অগাধ মৰম ভাল পোৱা যাৰ কাৰণে মই সদায় নগাঁও কলেজৰ প্ৰতি মই সেৱা জনাই থাকিম সদৌ শেষত মই কি অভিনয় কৰি কি পালোঁ এটা নমুনা দিমনে নে চবেই ক'লেহে দিম ঠিক আছে চিনেমাৰ কথা মনত নাথাকে খুব বুজিছে বুপ চিনেমাৰ কথা খুব বেছি মনত নাথাকে কিন্তু ৰেডিঅ'ত এখন নাটক কৰিছিলোঁ 73 এতিয়াও মনত আছে কাৰণে ক'ব পাৰিম সেই নাটকখন হৈছিলে প্ৰয়াত ফণী তালুকদাৰৰ পৃথিৱীৰ প্ৰেম তাতো ভিলেইন চাহ বাগানৰ ওপৰত লিখিছে ভিলেইন কৰিছোঁ নাম লালু গুণ্ডা নাম দিছে এই বাগানৰ ছোৱালী এজনীক ভাল পাব গৈ মোৰ কি অৱস্থা হ'ল এই তাকে এতিয়া দেখুৱাই দিওঁ অলপ ছোৱালীজনীৰ নাম ৰশ্মি ছোৱালীজনীৰ ওচৰত গৈছোঁ অনবৰত মদ খাই থাকে কিন্তু সেইটো এটা সেই বস্তুটো লাগিব অনবৰত প্ৰত্যেকটা চিনতে সেই মদ খোৱা ট্ৰেমলিংটো ঠাই লাগিব ৰচনীৰে তোকে মই বৰ ভাল পাওঁ ৰে ঠাচ চৰ এটা মাৰি দিছে মাৰাৰ লগে লগে মোৰ ৰিভেঞ্জ আহি গৈছে তোকে আমি দেখি ল'বা এই ৰিভেঞ্জটো আহি গৈ মই গুচি আহিলোঁ আহি পিছদিনা এই চাহ বাগানৰ আলি থাকে ন বৰগতে আলিত মই শুই মদ খাই আছোঁ মদ খাই মই কেনেকৈ ৰিভেঞ্জ ল'ম তাকে চিন্তা কৰি আছোঁ হঠাতে মোৰ চামচাই ক'লে উস্তাদ আৰে ৰশ্মিৰ দাদা ৰমেন আহিছে
साला रमन नहीं से और साला रमने तो हाथी बाजारे बंदूर खेल दिखाए और मैं আজি तार नाच याते दिखला कोर 73 और कोर 2022 एतियाও মনত আছে সুন্দৰ ডায়লগৰ কাৰণে যে নহওক মই সামৰিব খুজিছোঁ বহুত কলো নিজৰ বিষয়ে আৰু এই আশীৰ্বাদ এই নগাঁও কলেজৰ ৰাইজৰ এই আশীৰ্বাদ মই সদায় লৈ থাকিম আৰু আজিৰ এই নাট্যানুষ্ঠান মুকলি হ'ল বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ থ্যাংক ইউ ধন্যবাদ স্যার অসমীয়া সিনেমাৰ আটাইতকৈ জনপ্ৰিয় খলনায়ক মৰমৰ খলনায়ক দীনেশ দাসদেৱক ধন্যবাদ জনাইছো আৰু পুনৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো অধ্যক্ষ মহোদয় আৰু দীনেশ দাসদেৱক ডক্টৰ ফৰিষ্টা ইয়াসমিনে আগবঢ়াই নিব এতিয়া মই আপোনালোকৰ আগত আজি আমাৰ নাটখনৰ পৰিচালক সপন্তি বৰদলৈ ডাক চিনাকি কৰি দিব বিচাৰিছো তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আজি পিয়লি ফুকন নাটৰ পৰিচালক সপন্তি বৰদলৈদেৱ আমাৰ নগাঁও মহাবিদ্যালয়ৰ শিক্ষক পৰিষদৰ কোনো এজনে পেছাদাৰী অভিনেতা বা অভিনেত্ৰী নহয় সপন্তি বৰদলৈদেৱে যোৱা এমাহ ধৰি আমাৰ শিক্ষকসকলৰ লগত যিখিনি কষ্ট কৰিছে সেয়া নিশ্চকুৰে দেখা পাইছো সেয়েহে তেখেতক অকণমান সন্মান যাচিব বিচাৰিছো আৰু তেখেতক এখন গামোচাৰে সন্মান যাচিবৰ বাবে মই ডক্টৰ জ্যোতিস্মিতা দাসক অনুৰোধ জনাইছো ধন্যবাদ সপন্তি বৰদলৈদেৱ আপুনি যদি দুআষাৰ ক'ব বিচাৰে মই নাটকখন এতিয়া আপোনালোকৰ আগত আমি পৰিৱেশন কৰিম আপোনালোক সকলো আহিছে এই আমাৰ প্ৰেৰণা সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কিবা ক'বলগীয়া থাকিলে মই নাটৰ শেষত দুআষাৰ ক'ম ধন্যবাদ নমস্কাৰ আৰম্ভ কৰিব লৈছোঁ আজিৰ নাট্য অনুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও মহাবিদ্যালয় শিক্ষক পৰিষদৰ দ্বাৰা নিবেদিত নগাঁও নাট্য সমিতিৰ এক ঐতিহাসিক সৃষ্টি পিয়লি ফুকন ৰচনা নগাঁও নাট্য সমিতি পৰিচালনা সপন্তি বৰদলৈ এয়া পিয়লি ফুকন নহয় নাৰায় মই নিজেই স্পষ্টভাৱে শুনিছোঁ যেন কোনোবা
তিৰোতাৰ বিল নাই তই জোৰডাল লৈ আগুৱাই যা সৌৱা গছৰ তলত ছাঁ ধৰে হয়তো কি নহয় না সৌ আমাক যদি পলাব বিচাৰিছে তই বেগাই যা মানুহ নাই মানুহ তই বেগাই আগুৱাই যা মৈদামত হিন্দী মৈদামত ব্যভিচাৰ মৈদামত বগা বঙালৰ ভৰিৰ খোজ মোৰ 600 বছৰীয়া ইন্দ্ৰবংশীয় স্বৰ্গদেউসকলৰ চিৰন্তনীয়া সমাধিৰ স্থাপনা মৈদাম সেই মৈদাম আজি বগা বঙালে চুৱা কৰি ৰাইজে এবাৰো প্ৰতিবাদ আমুল এটা পর্যন্ত নুতুলে এই আজি গোখানি বিদুষ্টা হেয়া গোখানির বিননি ধরিব নোৱাৰিবি নাৰায়ণ ধৰিব নোৱাৰিবি মই কাকচাপি যিমানে দেখাই যাওঁ সাধু সিমানে হলুকি হয় জোৰৰ পোহৰত চকা মকা কৈ দেখিলো কলা কাপোৰ পিন্ধাই শুনি তিনিওটা মানুহ চুলি আউলি বাউলি মই ধৰু বুলি খেদা মাৰিলো হয় পিছে ধৰু হওঁতে তাই দিশত জপিয়াই পৰি ঠিকাকে নাইকিয়া হ'ল মাছি দুটা নৰমনিচ বুলি মোকে নধৰে নৰমনিচ নাৰায়ণ গোখানি গোখানি দেশত যদি মাৰি মৰকৰ সময়ত আকাশৰ নেজাল পপিয়া তৰা খহি পৰে তেন্তে বগা বঙালে স্বৰ্গদেউৰ মৈদাম চুৱা কৰিলে গোখানিয়ে নিবিনাব কিয় গোখানি বিতুষ্ট নহ'ব কিয় দেশত অমংগল হৈছে নাৰায়ণ এই অমংগল আৰু হ'ব নাৰায়ণ তই এতিয়াই বেগাই ঘৰলৈ যা আৰু আপুনি মাজি থকা মই অলপ পিছত গৈ আছো তই ঘৰলৈ গৈ এখন শৰাই অৰিহণা সহিত এগছি বন্তি দৌলত দিবিগৈ বৰ ঠাকুৰক কবি বৰ ফুকনৰ ঘৰৰ পৰা পঠিয়াইছে আপুনি ইয়াত অকলে মই অলপ দেৰি নীৰৱে থাকিব বিচাৰো তই এতিয়া যা যি কৈছো কৰগৈ নহয় আকৌ তখনে বতাৰ ৰাজ্য সেইকাৰণেহে কৈছো ভগৱান মাজি থকা তই যা ইন্দ্রবংশী আহোম রাজত্ব তুমি শেষ সূচনা তোমার রাজত্ব কালত পিতৃবদনে মান মাতি আনিলে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ অশান্তিৰ দাবানল তুলিলে ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিল তুমি জীবন্ত কালত পিতৃবদনক শাস্তি বিহিবলৈ নাপালা বুলিয়েই তোমাৰ আত্মাই তেওঁৰ পোৱালীকো
খেদি ফুৰিছে পিতৃপদম যদি শাস্তিৰ লায়ক আছিল সেই শাস্তি মোকেই দিয়া স্বৰ্গদেৱ সেই শাস্তি মোকেই দিয়া মই আহিছো স্বৰ্গদেৱ গড়গাঁৱৰ চৰাত বহি তুমি বিচাৰ কৰা তোমাৰ নিৰ্বিপদা বিচাৰ কৰা মোক উদ্ধাৰ কৰা স্বৰ্গদেৱ উদ্ধাৰ কৰা Margarenote pheti dumili ver madani kharati Margarenote pheti dumili ver madani kharati Omononto nananot melini ati বন্ধুবে এই গভীৰ ৰাতি মৈদামত পিতৃপদনৰ উচ্চাৰণা কৰিবলৈ আহিছা বদনৰ উচ্চাৰণা কৰিবলৈ অহা নাই গোপা আহিছো এই মৈদামত এটা সমনীয়া তুমিও দেখোন কন্যা যেন পাওঁ কিন্তু কন্যা এজনে কান্দিলে নহ'ব দুজনে কান্দিলেও নহ'ব এই দেশৰ প্ৰজাই যুগ যুগ ধৰি কান্দিব লাগিব তেহে যদি স্বৰ্গদেৱৰ আত্মাই শান্তি পায় মোৰে আই মোৰে দেশ মাতৃৰ দুখ হৈছে মৈদামত কেতিয়াবা কোনোবাই কন্দা শুনিছানে কোনে কান্দে শুনিছোঁ গোপা মৈদামত প্ৰায়ে কন্দা শুনো কিন্তু কোনে কান্দে কিয় কান্দে কোনে ক'ব গোপা মান অনাৰ বাবে জানো অকল বদনেই দায়ী নাই কেলে হ'ব মান অনাৰ কাৰণে অকল বদনেই দায়ী কেলে হ'ব এজনৰ কাৰণে দেশ এখন কেতিয়াও ৰসাতললৈ নাযায় কিন্তু কি হ'ব গোপা ইয়াৰ কাৰণে সকলোৱে দেখোন বদনতেই দুখে বানপানীৰ দৰে মান আহিল আৰু গ'ল কিন্তু এতিয়া দেখিছোঁ এইবাৰ অহা বগা বঙালে গোজেই গজালি মেলে পইচা হেনে গোপা তাহানিৰ অসমীয়া ডেকাই দুইটাৰ পানী ৰাঙলি কৰি ভাতিতেই মান ভেটিছিল কিন্তু আজিৰ ডেকাই বৰ চাপি ধৰি বগা বঙালক আনি কেনি বৰঘৰত নোহোৱালেহি এতিয়া আৰু আমাৰ কৰিবলৈ আছে কি গোপা এতিয়া আৰু আমাৰ কৰিবলৈ আছে কি Okula aude mela badile okula lui torbani Ulu helu ali hobo dile Ulu helu ali hobo dile কি হৈছে নাৰায়ণ কথা কহিনেই মাঝি দুটা ধনঞ্জয় হতে কোনো বাহতে হাত দিলে যেন পাইছো পোনপটীয়াকৈ নক কিয় তেওঁবিলাকে ক'ব মাঝি দুটা আহিছে মই চাওঁ দলত আকৌ খোলা এখন দিবগৈ লাগিব নহয় আহিছো মাঝি দুটা ফুকন ৰঞ্জয় দৰাতলি এৰি আহিলা তৰাতলি এৰি অহা নাই ফুকন ৰিপুৱাৰ মুখে গুৱাহাটী বাতৰি পালোঁ ইংৰাজৰ বাৰুদ ভৰা নাও দিখৌমুখ আহি পোৱাৰ কথা ততাতৰিয়াকে আমি কেইজনমান মানুহ লগ লাগি দিখৌমুখ পালোঁ ফুকন আৰু ইংৰাজৰ নিচান উৰুৱা নাও দিখৌমুখত দেখা পালোঁ ফুকন সেই নাওকা বাৰুদ আমি লগ ৰাতিৰ ভিতৰতে লুট কৰিলোঁ বাৰুদ তাৰপিছত বাৰুদ ফুকন বাৰুদ তাৰ পাছত এটা অদ্ভুত ঘটনা আমি দিখৌৱেদি পলাবলৈ ধৰোঁতে এখন পাঞ্চৈ নাও আহি ইংৰাজৰ হুদা নাওখন বিজুলী বেগেৰে খুন্দা মাৰিলে আৰু দুইটাৰ মাজতে ঘূৰাই দিলে আৰু নাৱৰ পৰা এগৰাকী তিৰোতা মানুহে ক'লে তিৰোতা মানুহ আচৰিত কিমান পাঞ্চৈ
ফুকনজি বাৰুদ ৰখাৰ ব্যৱস্থা ৰাতিৰ ভিতৰতে কৰিব লাগিব এতিয়া ক'ত আছে গাঁৱতে আছে নাৱত ক'ত আছে গম্ভীৰ হিলৈদাৰ আৰু ভাৰতৰ হিলৈদাৰ আছে এক নৌকা বাৰুদ মজুত ৰাখি যদি দুশ্মনকে হঠাব নোৱাৰে তবে তৰতলিমে কি শিকিলে ফুকনজি আৰু কোম্পানী চাক কি ৰকম মাৰিব পিয়লি আৰু শুন কাইলৈ ইয়াত পুৱাৰ পৰা বহুত মানুহৰ সমাগম হ'ব গতিকে নিশাটোৰ ভিতৰতে বাৰুদৰ নাও আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে আঁতৰাবই লাগিব ককাইদেউ আঁতৰাবই লাগিব এটা কাম কৰে তৰাতলিৰ উদয় সিঙৰ পাহাৰৰ উত্তৰে থকা ওখ অজৰি গছজোপাৰ তলত লগৈ গাঁত খাটি পুতি থোৱাৰ ব্যৱস্থা কৰা উদয় সিং ফুকনজি এই ভাল তোমাৰ ওপৰতে দিলোঁ বাৰুদ যেতিয়া আহি আমাৰ হাতৰ মুঠিত পৰিছেহি তুমি নতুন উদ্যমেৰে আমাৰ ৰণুৱাসকলক সাজু কৰি তোলা উদয় সিং তুমি এতিয়া যোৱা তাৰ ব্যৱস্থা কৰা আচল চিজ জব যেতিয়া হাতৰ মুঠিত এতিয়া উদয় সিঙৰ বুকুদান ফুকনজি এই কামৰ পুৰা ভাৰ লৈছো আৰু ভুলেৰ এই ভুল কাঢ়িব লাগিব ঠিক কথা ভুলেৰেই ভুল কাঢ়িব লাগিব ধনঞ্জয় ফুকন বৰুৱা ধনুধৰ কত ইমান দিনে আমি বাৰুদৰ অভাৱত হ্ৰাস কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া বাৰুদ যেতিয়া স্বয়ং গোসানীৰ আশীৰ্বাদত আহি আমাৰ হাতৰ মুঠিত পৰিছেহি এতিয়া আৰু কঁকালত টঙালি বান্ধি সাজু হ'ব আমি প্ৰথমতে ইংৰাজৰ খাৰ ঘৰ উৰুৱাই দিব লাগিব আৰু প্ৰয়োজন হ'লে তাৰ পিছত তেওঁলোকৰ লগত সমুখ সমৰ কৰি তেওঁলোকক আমাৰ চাৰিসীমাৰ বাহিৰ কৰি পঠিয়াবলৈও বেছি সময় নালাগিব কিন্তু আচৰিত কথা ফুকন আমাৰ মাজৰে কিছুমান পাবত গজা নাম বিচৰা মানুহে ইংৰাজক ওপৰ হাত দিবৰ বাবে অৰ্জুনগুৰিত মেলাৰ আয়োজন কৰিছে আপুনি জানো কি উদ্দেশ্য কিবা জানানে নিশ্চয় মণিৰাম কাকতি বৰুৱাই কাপ্তান চাহাবক ৰাইজৰ ফালৰ পৰা ওলগ জনাবৰ কাৰণে অৰ্জুনগুৰিত মেলাৰ আয়োজন কৰিছে অৰ্জুনগুৰিত মেলা মণিৰামে দেখিছো বেছ জাল পেলাইছে সুন্দৰ আয়োজন কিন্তু ফুকন সেই মেলালৈ জানো আপোনাক নিমন্ত্ৰণ জনোৱা হোৱা নাই মোৰ দৰে অকামিলা এজনৰ হয়তো তাত প্ৰয়োজন নাই অকামিলা আপুনি অকামিলা ফুকন তেনেহ'লে সেই পাপত গজাবিলাক কি কামিলা ফুকন আৰু এটা কথা কি কথা মোৰ সন্দেহ হৈছে এই মণিৰাম কাকতি বৰুৱাই আমাৰ গোটেই তৰাতলিৰ খবৰখিনি জানে জানে মণিৰামক তৰাতলিৰ বাতৰি কোনে দিয়ে মোৰ অনুমান মতে হৰনাথ দাৰুকাই এই খবৰ যোগাইছে হৰনাথ দাৰুকা সিয়েই নেকি তেনে বগা বঙালৰ সেই চোৰাংচোৱা মোৰ বোধাৰে এই হৰনাথ দাৰুকাই আমাৰ আলেখ লেখ চাই আছে আৰু আমিও যে আপোনালোকৰ লগ লাগিছোহি এই কথা কিন্তু ফিলিঙিৰ কাণত নেপেলোৱাকৈ থকা নাই বৰুৱা ধনঞ্জয় ফুকন ধনুধৰ ফুকন আমাৰ গুৰুতৰ সময় আহি পৰিছে এই সময়ত যদি আমি গা বচাই নচলোঁ তেন্তে আমাৰ সকলো শ্ৰম বন্ধ হ'ব আমি পূব আৰু পশ্চিম প্ৰান্তৰ কাম ততালিকে সামৰি তৰাতলিৰ আখৰাও শেষ কৰিব লাগিব হ'ব তোমালোক এতিয়া যোৱা তাৰ ব্যৱস্থা কৰা তই পিয়লি মই অলপ পিছত গৈ আছোঁ ককাইদেউ মৈদামত তই অকলে অকলে ভয় নকৰিবা ককাইদেউ ভয় নকৰিবা তোমাৰ এই চাকুলা ভাইৰৰ ডিঙিটো মৈদামৰ দেওভূতে মুচৰি মাৰিব নোৱাৰে তই কি বুজিবি পিয়লি বুজো ককাইদেউ বুজো তোমাৰ মৰম নৱৰ চেনেহ আইতাৰ আদৰ মই সকলো বুজো আৰু বুজো যে ঘৰখনৰ মই অশান্তিৰ কাৰণ হৈ পৰিছোঁ
কিন্তু ফুকন আজি বহুদিনৰ পৰা দেখিছোঁ আপুনি মানুহজন সলনি হৈছে আপোনাৰ ৰাতি টোপনি আহে বুঢ়িয়াল বাৰু অস্থিৰ হ'লে নাও পোনে পোনে কেনেকৈ চলে শংকা নকৰিব বৰুৱা হাতীয়ালি নদীৰ সোঁতত নাও ঘাটলৈ চপাব নোৱাৰিলেও বুঢ়িয়াল থাকে মানে নাও ঘূৰিবলৈ নিদিওঁ বুঢ়িয়াল হয়তো মৰিব কিন্তু নাও নুঘূৰে ফুকন মৰণলৈ ভয় আমি নকৰোঁ মৰণক বহুবাৰ মুখামুখি কৰি দেখিছোঁ সেইটো অৱশ্যে সঁচা ফুকন মৃত্যুলৈ ভয় থাকিলে এনে কামত আগবাঢ়িব নোৱাৰি ফুকন মই সকলো বুজো কিন্তু গোটেই অসমৰ ৰাইজে যাক ফেটি সাপৰ পোৱালি বুলি আখ্যা দিলে সেই ফেটি সাপৰ পোৱালিক সেইদিনা নিশা তোমালোকে গুমধৰৰ দৰে অকলে পাই বধ নকৰিলা কিয় কিন্তু ফুকন অসমৰ হাবিয়ে বননিয়ে এই ধুৰা সাপৰ পোৱালিৰ সংখ্যা বহুত বাঢ়িছে আৰু যদি এটা বা দুটা ফেটি সাপৰ পোৱালি হাবিত থাকিলে হয় তেন্তে মানুহ সোমাবলৈ ভয় কৰিলে হয় এতিয়া আমি এই সকলোবোৰ এৰি ঘৰলৈ যাওঁ বোলা এৰা ফুকন এই সময় দিয়াত থকাটো উচিত নহ'ব আপুনিও আহক ব'লা তেন্তে আহক ৰ'বাচোন তোমাৰ আগতে কিবা এটা দেখাই দিওঁ এইফাললৈ আহাচোন দেখোন ভঙা অনাহী পিৰিঙিৰ কাম ককাইদেউ অনাহী পিৰিঙিৰ কাম অকল ভঙাই নহয় সিহঁতে মৈদামৰ ধন সম্পদ সকলো লুট কৰি নিছে সিহঁতে মোৰ স্বৰ্গদেউৰ চিৰ অশান্তি টোপনি ভাঙি দেশত পেৰেতৰ নাচোন জুৰিছে অসমীয়াৰ কি দুৰ্দিন আৰু মৈদামত কোনোবাই কন্দা দেখি চাবলৈ আহি কি দেখিলোহি জানা কি ফুকন দেখিলো দূৰত সৌ গছৰ তলত ক'লা কাপোৰ পিন্ধা এজনী তিৰোতা মানুহ তিৰোতা মানুহ চুলি আউলো বাউলি ক'লা কাপোৰ পিন্ধা নাৰায়ণে কোন বুলি চাবলৈ গ'ল কিন্তু সি কিবা গম পোৱাৰ আগতেই সেই তিৰোতাই দীঘত জাপি নোহোৱা হ'ল কলা কাপোৰ পিন্ধা তিৰোতা মানুহ কলা কাপোৰ পিন্ধা তিৰোতা মানুহ দুইটত 500 নাওলৈ আমাক সহায় কৰা মানুহগৰাকীও তিৰোতা মানুহজনী অনুমান হয় বৰা চৰিত যেন লাগিছে কোন বাৰু তোমালোকে কি যি মৈদামলৈ দিন দুপৰতে গৰখীয়া ল'ৰা এটা পৰ্যন্ত আহিবলৈ সাহস নকৰে সেই মৈদামত গভীৰ ৰাতি অকলশৰে এজনী তিৰোতা মানুহ ই কেনেকৈ কম যদি সঁচাকৈয়ে তেওঁ তিৰোতা সেই তিৰোতা অসামান্য আৰু যদি সেয়া গোসানী তেন্তে সেই গোসানী বিতুষ্টা দেৱ দেৱালয়ত পূজা নপৰা হ'ল ফুকন স্বাধীন স্বৰ্গদেউৰ দিনত যি দেৱ দেৱালয় প্ৰাংগণ ধূপ ধূনাৰ গোন্ধে আমোল মোলাই আছিল সেই দেৱালয়ত এপাহি ফুল নপৰা হ'ল ফুকন গোসানী এপাহি ফুল নপৰা হ'ল গোসানী বাৰু বিতুষ্টা নহ'ব কিয় ফুকন নহ'ব কিয় 600 বছৰে ৰাজপাট পোৱা এই আহোম স্বৰ্গদেউসকলৰ যদি দিন সঁচাকৈ উপদিল যদি সেই মাইতাৰ সিংহাসনত মেঘেশ ফিৰিঙি বহিবলগীয়া হ'ল দেখিবা দেশত মাৰি মৰক দুৰ্ভিক্ষৰ উজান উঠিব বৰবৰবাদেউ পদা লোক পাই পাও দেৱ দেৱালয় ভেকুৰ লাগে লাগক কেঁচাই খাইটি গোসানীয়ে যদি আহোমৰ ৰাজ সিংহাসনত সেই মেলে থকা পোহাব খুজিছে তেন্তে সেয়ে হওক গোসানী বিনাশ কৰক এনে কথা নকবা ধনুধৰ আৰু
জাতিৰ মংগল বাক্যত অসম আকৌ মুখৰিত অসমৰ পথাৰ নদন বদন হওক গড়গাঁও চহৰ প্ৰজাৰ ভৰিৰ খোজত দলদোপ হেন্দুল দোপ হৈ উঠক অসম পুনৰ প্ৰকৃতিৰ লীলাভূমি অসম যি অসমৰ বাবে ধৰ্ম তেজিলো ভাষা ত্যাগিলো আত্মীয় সহ্য নেৰি পৰ্বত পাহাৰ নৈ কাণ্ডাৰ বগালো তেজেৰে যাৰ পথাৰ সেউজীয়া কৰিলো শিল ভাঙি দেৱালয় কৰিলো সেই অসমৰ মাইতাৰ সিংহাসনত গাবঙাল বহে আৰু আমি সিহঁতৰ ওচৰত আঁঠু লম তাতকৈ ডিঙিত চিপ জৰি লৈ মৰি যোৱাই বাঞ্ছনীয় হ'ব নহয় তোমালোক সকলোৱে শুনা দেশ উদ্ধাৰৰ পুনৰ পৰিকল্পনা কৰিলেই নহ'ব আহা আজি এই পবিত্ৰ মৈদামত আমাৰ স্বৰ্গদেউসকলক স্মৰণ কৰি আমি সকলোৱে শপত লওঁ আহা তোমালোক সকলোৱে আঁতৰোৱা পবিত্ৰ মৈদামৰ স্বৰ্গদেউসকলক স্মৰণ কৰি কেঁচাই খাইটি গোসাঁনীৰ নামত আমি আজি শপত লওঁ আমি দেশৰ কাৰণে প্ৰাণ উচৰ্গা কৰিম আমি বিশ্বাসঘাতকতা নকৰোঁ আমি ফিৰিঙিত হেৰি আমি সেই হাবিৰাণত ওলাই ইহঁতৰ গতিবিধি লক্ষ্য কৰোঁ শ্মশান দেৱৰ ৰৌদ্ৰম বুলি শাস্ত্ৰ দেখাৰ কথা আছে কিন্তু হ'লেও এটা কথা আগৰ মৈদামবিলাকত দেখোন কিবা ৰজুগুণাৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু আজিৰ মৈদামে কিবা কান্দি থকা যেনহে পায় নাকান্দিব কিয় মৈদামত মৃত স্বৰ্গদেউসকলৰ প্ৰেতাত্মাই বিচৰণ কৰি ফুৰে জীৱন্ত কালত আত্মাৰ যেনে প্ৰভাৱ মৰণৰ পিছতো সেই একে প্ৰভাৱৰে চাহ কৰে আগৰ স্বৰ্গদেউসকল আছিল জিতেন্দ্ৰীয় প্ৰজাবৎসল কিন্তু আজি স্বৰ্গদেউসকল অকৰ্মণ্য অপদাৰ্থ অক্ষম নহ'লেনো আহোম ৰাজত্ব ই পৰিণাম হয়নে আহোম ৰাজত্ব বেলি মাৰ আহোম আৰু ৰাজপাত পোৱা নহ'ব এৰা ডাঙৰীয়া এতিয়া আৰু সেই ৰামো নাই অযোধ্যাও নাই ব'লা বেলি কৰা সকাম নাই বাটো বহুদূৰ যাব লাগে হয় ব'ল হেৰৌ এইটো কোন
মই এতিয়া কেনেকৈ বুজাওঁ ওচৰৰ গাঁৱৰে মানুহে হেৰৌ তই ইয়াত কৰিছ কি এই সময়ত মানুহে তোক দেখিলে দেওভূত বুলিহে ভয় খাব আপুনি ভয় খালে নেকি দেউতা ভয় খাবনো কি কথা আপোনালোক হৈছে গা ডাঙৰীয়া মানুহ সাহ পিতৰনো অভাৱ কি তই ইয়াত কৰিছ কি পিছে মোৰ পলিচ চেউৰি গৰুজনী হেৰাল তাকে বিচাৰি বিচাৰি এইখিনি ওলালোহি কটা দেওভূতৰ ঠাই গৰুজনী দেৱেই মাৰিলে নেকি গৰু মাৰিলেতো ভালেই তোৰ কৰবাত মুচৰি থব অমুকা ভয় নকৰে নহলে এনেহেন সময়ত এনেকৈ অকলে এনে জয়াল খাই ঘূৰি ফুৰা মানুহ কেইজন ওলাবহে পিছে ডাঙৰীয়াসকল যায় বা কোনফালে কিয় গম পোৱা নাই সকল আজি সেই অৰ্জুনগুৰিত মেলা বহিব মেলা কিহৰ মেলা দৰবাৰত দৰবাৰ তালৈ সেই চাহাব বাহাদুৰসকল আহিব আমাৰ দা ডাঙৰীয়াসকলো যাব আৰু সেই পৰ্বতীয়া গাঁও ৰজাসকলো আহিব নাচ বাগৰ আয়োজন কৰা হৈছে বাৰু অসমীয়া ছোৱালীয়ে নাচি বাগি যদি চাহাবসকলক সন্তোষ লগাব পাৰে তেন্তে আমাৰে ভাই নহয় জানো পিছে কি উপদেষ্টা কৰিনো দৰবাৰ বহিব এই চাহাব চৰকাৰক ধন্যবাদ জনাবলৈ সেই তেখেতসকলেহে আমাক সেই কুকুধূলি মানহঁতৰ পৰা ৰক্ষা কৰিলে হৈছে তেওঁলোক নহ'লে অসমীয়া পুতুকা উঠিলেহেঁতেন হওঁতে পুতুকা উঠিলেহেঁতেন সঁচা পিছে বালিলৈ জীপাতখৰ সুখ দিবলৈকে একেপাতে যেনে পাইছো তই কৰ মানুহ তোৰ কথাবোৰ দেখোন অলপ খোজ মৰা যেন পাওঁ ঘৰ চাই চাই বুঢ়া হলোহি দুটা এটা খোচা মাৰিব নাজানিম না বাৰু কথা কিন্তু চাই চিতি কবা দেই দেশত ৰজা নাইকিয়া হ'ল বুলি এই বিষয়া দা ডাঙৰীয়াসকলৰ সন্মান নাইকিয়া হ'ল বুলি ভাবিছা নেকি হৰি হৰি গাইজোক নধৰিব দেউতা কলা মানুহ অলপ ভুকুটিয়াই দিলেহে দেখা পাওঁ সাত পুৰুষৰ কিবা বোলেনো আঁঠুৰ চাল চিকিল দা ডাঙৰীয়া খাৰা কৰোঁতে তাৰপিছতো কিবা এতিয়াহে মান যাবনে পিছে সঠিককৈ ধৰিব পৰা নাই এখেত বা কোন এখেত মণিৰাম সাধনীয়া আমাৰ কলিতা ৰজা হৰি হৰি দেউতাৰো যেতিয়া তালৈকে আগমন ৰাস্তাত অলপ শকত হ'ব যেনে পাইছো আমিও ঘৰৰ পৰা আহোগৈহে তেনেহ'লে মেলাখন অলপ চকুত লগা হ'ব যেন পাইছো ভাল দেউতা এতিয়া আৰু সেৱা চাহাবক জোকাৰিবলৈ টান বৰুৱা হয় আমাৰ পৰ্বতীয়া ৰজাসকলৰ ভিতৰত সেই সিংহ কামো আহি পোৱা নাই আপুনি ভগ্ৰাম বাবুৰাম হয় দিশৰ ঘাটলৈ অকণ আগবাঢ়ি যাবলৈ কোৱাচোন ঠিক আছে চাহাবসকল আহি পাবলৈ অলপ বেছি পলম নাই তেখেতসকল অহাৰ আগতেই যাতে আমাৰ সকলো ৰাইজ আহি দিহা দি গৈ হ'ব তাৰ ওপৰত আপুনি অকণ চকু ৰাখিব দাৰোগা ডাঙৰীয়া বিষয়াসকলো আহিছে আছুতীয়াকৈ বহা মেলা এটা সুবিধা কৰিলে
সাধাৰণ ইয়াত চাহমহল আহি পাবলৈ বেছি পলম নাই আপুনি অকণ আগবাঢ়ি যোৱাটো ভাল হ'ব নেকি এৰা আগবাঢ়ি যোৱাটো উচিত হ'ব আমাৰ এতিয়া প্ৰভুতে গান সকলো অহা নাই দেখোবা তেখেতসকল আহিলে আহক আহক গান আহক 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 প্ৰথমতে সত্ৰীয়া নাচ
এতিয়া বৰগয়া নাচনী বিহুনা আছে এইজনী বৰগয়া নাচনী আহোম স্বৰ্গদেউসকলৰ দিনত এওঁবিলাকেই স্বৰ্গদেউসকলক নৃত্য গীতে সুখ দিছে এইজন বোধ কৰোঁ পিয়লি ফুকন এওঁৱেই অসমলৈ মান অনাৰ বদলৰ পুতেক পিয়লি এওঁ চাকুলা লেম দোলা নহ'লে পুৰা চকা কৰিব নোৱাৰে দৰগা ডাঙৰীয়া পিয়লি ফুকনত জানো মতা হৈছিল মোৰ আচলতে তেখেতৰ নাম নাই নাচ গানৰ আয়োজন ইমানতে সামৰা হ'ল এতিয়া আমাৰ পৰৱৰ্তী ৰজাসকলে চাহাব চৰকাৰৰ উদ্যমী অনা উপদেশবিলাক দিয়া হ'ল ভালৰে কথা কৰ্ণেল চাহাব এওঁবিলাক বিশাল অসমৰ বুকুৰ পোৱালি একোজন শিৰ ফুটা বংশৰ বংশধৰ চাহাব এওঁবিলাকে আপোনালোকৰ সৈতে মিত্ৰতা স্থাপন কৰিবৰ বাবে বহু দূৰৰ পৰাই মেলালে আপোনালোকলৈ বুলি তেওঁলোকে তেওঁলোকৰ ঠাই বাছত বুলি অলপ উপহাৰ মান্যৱন্তলৈ এনেদৰে উপঢৌকন দিয়াটো আমাৰ দেশৰ দস্তুৰ আশা কৰোঁ কৰ্ণেল চাহাবে উপঢৌকনসমূহ গ্ৰহণ কৰি আমাৰ ৰজাসকলৰ আনন্দ দৰগা ডাঙৰীয়া কাছে আছে আমাক আহি তেখেত কাছিয়া ৰজা খাইৰামৰ চিয়া নিচিনা কাম কৰে
আৰু ৰাজা আছে আমি I'm a tiger. I'm a royal tiger after. I'm a better balu. এইটো নাগা মাটি আছে না ও আমাৰ পবনৰ নাগা মাটি আছে এইটো আমি চুই জ্বলাব পাৰে তোমার पर्वत पे नगामाती भी पाए আমাক তার রাস্তা দেখাব পারিবে হয় বতাব পৰা সালাম সালাম সিংহ কাম আহিব বহুত খুশি হয়েছে আমি এইটো আনিছে এইটো কিনাত আছে কিনাত আপোনালোক বৰ ভাল পায় আমি কিনাত আনিছে এইজোপা চাহ গছৰ পুলি তোমার पर्वत में की भी पाए পায় পায় পৰ্বত কি পায় আমি অলপতে সিংপুৰ আৰু ঢাপলিকা পৰ্বত বগাওঁতে বনৰীয়া চাহ গছ পাইছোঁ মই সৰু হোৱাকৈ চেলেং আৰু চেনিবৰাত দুখন চাহ গছৰ বাগিচা কৰিবলৈ যোজা কৰিলোঁ and you are the discoverer of tea আমাক তোমার টি গার্ডেন দেখাব পারিবে হয় সময় পালে দেখুৱাব পৰা হ'ব very good if we start some tea garden here what an enterprise Okay. Let us finish our business first. okay ভালনে ডাঙৰীয়া ৰাইজৰ ফালৰ পৰা আপুনি পৰামৰ্শ হয় স্বাগত ইংৰাজ বিষয়াসকল আজি এই সভাত অসমীয়া প্ৰজা হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 600 বছৰ শান্তিৰে বসবাস কৰাৰ পিছত শান্তিপ্ৰিয় অসমীয়া প্ৰজাৰ ওপৰত কেঁচা মমকোৱা মানতে যি অত্যাচাৰৰ লীলা চলালে সেয়া বৰ্ণনাৰ অতীত দেশ এতিয়াও থিতাপি লগা নাই ৰাইজে এতিয়াও গা টঙা পৰা নাই সেয়ে আপোনালোকৰ ওচৰত আমাৰ এই গুহাৰি যে গোৱালপাৰাৰ পৰা ব্ৰিটিছে যি ঘোষণাপত্ৰ প্ৰচাৰ কৰিছিল সেই ঘোষণাপত্ৰ অনুসৰি অসমত শান্তি স্থাপন আৰু খিলঞ্জীয়া শাসনৰ ব্যৱস্থা কৰি আপোনালোক অসমীয়া প্ৰজাৰ প্ৰীতিভাজন God be with you. অসমীয়া প্ৰজাসকল ইংৰাজ সোলজাৰ ব্ৰিটিছ দুশ্মন ব্ৰিটিছকো হটাই দিলে এতিয়া তোমালোকে সুখ শান্তিত থাকিব পাৰিব বাট মাই ফ্ৰেণ্ডছ মোৰ মনত বহুত দুখ আছে আপোনালোকৰ কোন কোন পাথৰ পূজা কৰে কোন কোন ট্ৰী পূজা কৰে আৰু কোন কোন হাফলি পূজা কৰে ভগৱান ট্ৰী নাই আছে পাথৰ নাই আছে হাফলি নাই আছে হি ইজ দ্য ক্ৰিয়েটৰ অফ অল আমাক বনাইছে তোমাক বনাইছে সারা দুনিয়া বনাইছে যিশু ত্রাণকর্তা আছে যিশু আমার প্রেম জানে ও সাহা তোমালোকৰ যিশু উপাসনা কৰিলে কি হয় কি হতে পারে বুঝে পড়ো এই তোৰে
সেলভেশন পাব, অর্থাৎ মুক্তি পাব। যিশু উপাসনা কৰিলে মুক্তি হয়। হৈছে পাদুৰী চাহাব, অসমীয়া প্ৰজাক স্বৰ্গৰ বাট দেখুৱাবলৈ তুমি ইমান আকুল হ'ব নালাগে। তোমাক কোম্পেনীৰ দোহাই তুমি অসমত সত্ৰ পাতিব নালাগে। যি বাটে আহিছা সেই বাটে উভতি গ'লেই তোমাৰ মংগল হ'ব। The traitor's son speaking. Understand carefully, patiently. মণিৰাম, বগা বঙালক মাতি আনি নিজৰ ভিতৰৰ কথা আনৰ আগত কোৱাটো কিমান সমীচীন হ'ব এই কথা তুমি অন্তত বুজি পাব লাগিছিল। কাৰণ তুমি দুৱৰা কাকতি বংশৰ উঠি অহা জনা বুজা ডেকা ল'ৰা। তুমি অসমৰ এই দুৰ্গতিৰ বাবে সমস্ত দোষ জাপি দিছা মোৰ স্বৰ্গীয় পিতৃৰ ওপৰত। তুমি অসমৰ বুৰঞ্জী পাহৰি গৈছা মণিৰাম। তুমি পাহৰি গৈছা যে মানতকৈও বহু গুণে ৰণপাৰ্গত মোগল সেনাই অসম আক্ৰমণ কৰিবলৈ ফেনটোৰ দৰে আহি হেঁচাটোৰ দৰে উভতি যাব লগা হৈছিল। তাকো এবাৰ দুবাৰ নহয়, 17 বাৰ। মনত ৰাখিবা। আজি এই সভাত এইবোৰ কথা কৈ দ্বন্দ্ব পৰিয়াল সৃষ্টি কৰাৰ কোনো সকাম নাই। আমি চাহাসকলৰ ওচৰত হাঁহিয়াতৰ পাত্ৰহে হওক। আৰু শুনক ফুকন, এই বিষয়ে গৱেষণা কৰিবলৈ এই মেইন ফটো অহা নাই নহয়। আপুনি পঢ়ক। পঢ়িম? ক'ত পঢ়িম? ক'ত পঢ়িম? এইখনতো স্বৰ্গদেউৰ সভা নহয় যে ইয়াত বৰ ফুকনৰ বাবে আছুতীয়াকৈ আসন কৰা থাকিব। এইখন অসমীয়াৰ অধপতনৰ মেল। ইয়াত তোমালোকে বগা বঙালক ভগি পাৰি আনি মণিকূটৰ চৰাঘৰত বহুৱাইছে। কিয় অসমীয়া প্ৰজাই কি মানক ৰুধিব নোৱাৰিলেহেঁতেন? কিয় অসমত কি খেলৈ নাছিল, অদ্ভুত নাছিল, চুৰিয়া পিন্ধা মতা মানুহ নাছিল যে 7 সাগৰ 13 নদীৰ পাৰৰ পৰা বগা বঙালক তোমালোকে দেশ উদ্ধাৰ কৰিবৰ বাবে মাতি আনিছা? কিয় অসমত কি সত্ৰ নাই? অসমত কি মহন্ত নাই, গোসাঁই নাই, বামুণ নাই যে বিধৰ্মী পাদুৰীয়ে আমাৰ অসমীয়া প্ৰজাক স্বৰ্গৰ বাট দেখুৱাব লাগিব? কিয়? What is this layman excited for? Hey, তুমি কি আমল কৰিবলৈ যা? তোমালোক ইংৰাজ বিলাকৰ সভ্যতাৰ আঁৰত থকা অসভ্য আচৰণ দেখি আৰু তোমালোকৰ পোহৰত ভূতা তৰাৰ দৰে জিলিকিব খোজা কিছুমান বাবত গজা অসমীয়াৰ মই মতালি দেখি ইংৰাজ চাহাব, তুমি কি ইংৰাজ পৰ্যটনৰ নায়ক? তেন্তে শুনা, তোমালোকৰ গোটেই দেশত সংস্কাৰ স্থাপনৰ হাবিয়াস ইমান বেছি যে তোমালোকে সমগ্ৰ ভাৰতৰ সংস্কাৰ ভৰিৰে মোহাৰি বেহা বেতৰৰ বনিজ মেলিছা। আৰু এনে অৱস্থাত অসমৰ প্ৰতিও তোমালোকৰ প্ৰীতি অতি স্বাভাৱিক। কাৰণ অসমৰ পৰ্বতত গণেশ সম্পদ আছে, সোৱণশিৰি নদীত সোণ আছে, অসমৰ হাবিয়ে বননিয়ে চাহ গছ আছে। কিন্তু ইংৰাজ চাহাব মনত ৰাখিবা, মণিৰাম সাধনীয়াৰে যেনেদৰে তোমালোকক ভগি পাৰি অসমৰ বাট দেখুৱাই দিছিল, এই বদন বৰফুকনৰ পুতেক চাকুলা পিয়লিয়ে তোমালোকক উভতি যোৱাৰ বাট দেখুৱাই দিব। তোমালোকে অসমৰ সম্পদ লুট কৰিছা, তোমালোকে পবিত্ৰ মৈদাম অপবিত্ৰ কৰিছা। ফুকন, আপুনি অনিমন্ত্ৰিতভাৱে অসমলৈ মনে মনে থাকা মণিৰাম, মনে মনে থাকা। তুমি ভাবিছা বগা বঙালক মাতি আনি তুমি অসমীয়াৰ উদ্ধাৰ কৰিবা, কিন্তু সেই কথা কেতিয়াও হ'ব নোৱাৰে। হয়, তোমালোকক নিমন্ত্ৰণ কৰি অনা হৈছে 7 সাগৰ 13 নদীৰ পাৰৰ পৰা।
তোমালোকক এই অধিকাৰ দিয়া হৈছে যে তোমালোকে অসমৰ ধন সোণ সম্পদ লুট কৰি ভাটিলৈ লৈ যাবা আৰু ভাটিৰ পৰা লাৰুৱে কানি আনি অসমীয়া প্ৰজাৰ মাজত বিলাই দিবা তোমালোক যোৱা We will preserve it in British Museum. জাদুঘৰত তাৰ ব্যৱস্থা কৰে জাদুঘৰত ব্যৱস্থা হ'ব জাদুঘৰ কিন্তু অসমীয়া সম্পদৰ ওপৰত তোমালোকৰ অধিকাৰ আছে বুলি কোনে খত লিখি দিলে অসমীয়া সম্পদৰ ওপৰত যদি অধিকাৰ আছে অসমীয়া ৰাইজৰ অসমীয়া ৰজাৰ তোমালোকৰ নহয় তোমালোকক ভালে ভালে কৈছো তোমালোকে এতিয়া এই সভা সামৰি নিজৰ স্থানলৈ যোৱা মহাৰাজ সাহেব আমাৰ সভাক আমি মানতে অন্ত কৰিছে এতিয়া সভা ভংগ কৰাহে ভাল তোমালোক যিমান সোনকালে যাবা সিমানেই মংগল যোৱা গোলকৰ মাঝি দেউতা গোটেই দেশখনে আগবঢ়াই নিয়া শৰাইখন আপুনি অকলে কেনেকৈ আগবঢ়াই নিব মাঝি দেউতা গোটেই দেশে আগবঢ়োৱা নাই নাৰায়ণ পাবত গজাবোৰেই দেশ নহয় ৰাম তহঁতে ক 600 বছৰে যি স্বৰ্গদেউৰ ওচৰত কৰ কাটল বেচ কস্তি তহঁতে নিৰ্ণত কৰি আছিলি সেই স্বৰ্গদেউৰ মাইতাৰ সিংহাসনত বগা বঙাল বহিব আৰু তহঁতে সিহঁতক আঁঠু ল'ব পাৰিবি কথাটো হওঁতে হয় মণিৰাম আদনিদাৰে মাতিলে কোনে আমি আহিলে দেই তুমি ৰাইজৰ কথা জানা তুমি ৰজাৰ কথা জানা তুমি কোৱা অসমৰ ৰজা কোন আছিল আৰু অসমত ৰজা কোন হ'ব তুমি কাৰ ওচৰত আঁঠু ল'বা তোমাৰ বহু পোৱালি কাৰ ওচৰত আঁঠু লোৱাটো তুমি বিচাৰিবা তুমি নামাতা তুমি সকলো জানা কিন্তু তুমি নামাতা আজি সকলো নিমাতো নাৰায়ণ আজি কোনেও নামাতে আজি সকলো নিমাত নাৰায়ণ মই আজি আকৌ যাম কলৈ যাব মাঝি দেউতা গোসানীক বিচাৰি গোসানীক আপুনি ক'ত দেখিলে মাঝি দেউতা গোসানী যে অশৰীৰী হওক অশৰীৰী হওক দেৱী হওক মানৱী হওক মই যাবই লাগিব নাৰায়ণ অন্তৰাত্মাই বুকুত চিত লৈ মোক বাৰে কৈছে মই মৈদামত অবিধান পাম তাত মোৰ ঘূৰা তাৰা আছে স্বৰ্গদেউৰ হাতেৰে মাদলি পিন্ধাই মোক বাট দেখুৱাই লৈ যাব মই যাবই লাগিব নাৰায়ণ মই মৈদামতেই সমিধান পাম